হয়, আজি ভিডিঅ'খন সেইবোৰ মানুহৰ কাৰণে বা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে যিবিলাকে এতিয়া পঢ়া শুনা কৰি আছে নাইবা পঢ়া শুনা কৰাৰ পিছত যেতিয়া গ্ৰেজুৱেশ্যন বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত সিহঁতে বহি আছে কাৰণ সিহঁতে জব বিচাৰি পোৱা নাই। আৰু জব বিচাৰি নোপোৱাৰ প্ৰথম কাৰণটো কি? কম্পিউটাৰ চাৰ্টিফিকেট নথকা। কাৰণ তাত কম্পিউটাৰ চাৰ্টিফিকেট নাই। আৰু কম্পিউটাৰ চাৰ্টিফিকেট যদি নাথাকে এই মানুহজন কেনেকে জব পাব? কাৰণ কি আজিকালিতো কম্পিউটাৰ নোহোৱাকৈ কোনো জব পাবলৈ সক্ষমে নহ'ব, কাৰণ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইভেন কম্পিউটাৰ নলেজো থাকিব লাগিব, অকল চাৰ্টিফিকেট থাকিলেও নহ'ব। চ' আজি ভিডিঅ'খন সেইবিলাকৰ কাৰণে যিবিলাকে কম্পিউটাৰ চাৰ্টিফিকেট নাই আৰু কম্পিউটাৰ চাৰ্টিফিকেট নাথাকাৰ কাৰণে কি প্ৰব্লেম হৈ আছে সেইবিলাকৰ কাৰণে আমি ভিডিঅ'খন আজি বনাবলৈ ওলাইছো। তো প্ৰথমতে আমি চাব লাগিব যে আমাৰ আহ, যিখন সমস্যা যে কম্পিউটাৰ চাৰ্টিফিকেট নথকাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে চাকৰি নোপোৱাৰ 20টা সমস্যা মই ইয়াতে আলোচনা কৰিম। প্লাছ সমস্যাটো নোহোৱাৰো আমি ৰাস্তা কেনেকে আমি বিচাৰি পাওঁ তাৰো সমাধান আমি ইয়াতে দিম। যে কম্পিউটাৰ চাৰ্টিফিকেট নাথাকিলে ছাত্ৰ ছাত্ৰীয়ে চাকৰি নোপোৱা 20টা সমস্যা। কেনেকুৱা সমস্যা? ইয়াতে কি লিখিছে যে নো প্ৰুফ অফ কম্পিউটাৰ নলেজ। যদি এজন মানুহে ইন্টাৰভিউ দিব যায় আৰু তাৰ লগত কোনো কম্পিউটাৰ নলেজৰ প্ৰুফ নাথাকে, চাৰ্টিফিকেট নাথাকে, তেতিয়া মানুহজনে কেনেকে জব পাব? কি কৰিব লাগিব আমি? এই প্ৰব্লেম সলভ কৰিবৰ কাৰণে টেক এ কম্পিউটাৰ কোৰ্স এণ্ড গেট এ ৰিকগনাইজড চাৰ্টিফিকেট। তেতিয়াহ'লে মানুহজনে কি কৰিব লাগিব? ষ্টুডেণ্টে কি কৰিব লাগিব যে কম্পিউটাৰ চাৰ্টিফিকেট পাবৰ কাৰণে কম্পিউটাৰ ইনষ্টিটিউট এডমিশ্যন ল'ব লাগিব, নাইবা কোনো এটা কম্পিউটাৰ এপ য'ত আছে তাৰ পৰা এটা কোৰ্স কৰিব লাগিব। আমাৰ কম্পিউটাৰ এপ কোৰ্স আছে, কম্পিউটাৰ এপত যাব লাগিব, যাই তাৰ পৰা কোৰ্স কৰিলে হ'ব, নাইবা আমাৰ ইনষ্টিটিউটত আহি এডমিশ্যন ল'লে হ'ব। বা যিকোনো কম্পিউটাৰ ইনষ্টিটিউটত যায় এডমিশ্যন লোৱাৰ পিছত যদি আপুনি এডমিশ্যন লয় তাৰপিছত কম্পিউটাৰ চাৰ্টিফিকেটটো পাব। সেইকাৰণে টেক এ কম্পিউটাৰ কোৰ্স এণ্ড গেট এ ৰিকগনাইজ চাৰ্টিফিকেট, তাৰপিছত সি জব পাবলৈ সক্ষম হ'ব। নেক্সট প্ৰব্লেমটো কি হৈছে? এমপ্লয়াৰ্স এণ্ড মে ৰিজেক্টেড এপ্লিকেশ্যন। কিহৰ কাৰণে? চাৰ্টিফিকেট নথকাৰ বাবে। যদি ক'ৰবাত জব এপ্লাই কৰে, জব এপ্লাই কৰাৰ কাৰণে যদি যায়, তাৰ চিভিখন দেখায়, চিভি দেখাৰ পিছত কি হ'ব? সি কোনো কম্পিউটাৰ এপ্লিকেশ্যন থাকা বা কম্পিউটাৰ চাৰ্টিফিকেট দেখাব নোৱাৰে। তাৰ বাবে কি হ'ব? জবটো ৰিজেক্ট হ'ব জবৰ পৰা। এইটো আমি সমাধান কি? যে এপ্লাই উইথ প্ৰুফ অফ চাৰ্টিফিকেট টু ইনক্ৰিজ চেঞ্জেছ অফ চিলেকশ্যন। চিলেকশ্যন চেঞ্জ কৰিবৰ কাৰণে কি কৰিব লাগিব? এপ্লাই উইথ প্ৰুফ অফ চাৰ্টিফিকেট। চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু কম্পিউটাৰ শিকিব লাগিব। নেক্সট আমাৰ সমস্যাটো কি? যে কেনট এপ্লাই ফৰ সরকারি চাকরি রিকোয়ারিং কম্পিউটার এলিজিবিলিটি। কোনো সরকারি চাকরিতে এপ্লাই কৰিব নোৱাৰিব বা কোনো প্ৰাইভেট চাকৰিত এপ্লাই কৰিব নোৱাৰিব। কাৰণ কি? তাৰ কোনো কম্পিউটাৰ চাৰ্টিফিকেট নাই, কম্পিউটাৰ শিকা নাই। তাৰ কাৰণে কি কৰিব লাগিব? প্ৰিপেয়াৰিং ফৰ চৰকাৰী চাকৰিৰ কাৰণে ৰিকোয়ারিং কম্পিউটাৰ নলেজ। তাৰ কাৰণে কি লাগিব? কম্পিউটাৰ নলেজ লাগিব। সেইকাৰণে যদি কোনোবাই বিচাৰে যে মই কম্পিউটাৰ শিকিম বা কম্পিউটাৰ শিকাৰ পিছত কোনো চৰকাৰী চাকৰি এপ্লাই কৰিম, তেতিয়া সি পাব। আদারওয়াইজ সি কম্পিউটাৰ নিশিকাকে কোনো চৰকাৰী জব বা প্ৰাইভেট জব আজিকালি নাপায়। চ' কম্পিউটাৰ এডুকেশ্যন ইজ ইছেঞ্চিয়েল। তাৰপিছত কি আছে? মিছ অপৰচুনিটি ইন এ প্ৰাইভেট জব। চিমিলাৰলি চৰকাৰী চাকৰিৰ কাৰণে যেনেকে অপৰচুনিটি হেৰাই যায়, তেনেকে প্ৰাইভেট জবো সি নাপাব যদি তাৰ কম্পিউটাৰ চাৰ্টিফিকেট নাথাকে। তাৰ কাৰণে কি সমাধান আছে? যে গেইন স্কিল ফৰ প্ৰাইভেট জব অপৰচুনিটিজ। নিজৰ স্কিল গেইন কৰিব লাগিব, নিজে কম্পিউটাৰ শিকিব লাগিব, কম্পিউটাৰ যিবিলাক স্কিলছ আছে স্কিলবিলাক গেইন কৰিব লাগিব, দেন ইউ উইল গেট দ্য জব অপৰচুনিটি। নেক্সট লিমিটেড কেৰিয়াৰ বৃদ্ধি। তাৰমানে কি কৰিব লাগিব? তাৰ কেৰিয়াৰ অপৰচুনিটি বঢ়াব লাগিব। লিমিটেডৰ পৰা আনলিমিটেড কৰিব লাগিব। কাৰণ সি যি এটা সপোন, সেই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে কম্পিউটাৰ নলেজটো তাৰ লাগিব। কাৰণ যি গ্ৰেজুৱেশ্যন কৰিছে বা হায়াৰ ছেকেণ্ডেৰী জেনেৰেল ডিগ্ৰী পাছ কৰাৰ পিছত কম্পিউটাৰ শিকা নাই বা কম্পিউটাৰ চাৰ্টিফিকেট নাই, সি কেতিয়াও জব নাপায়, জব অপৰচুনিটিও কেতিয়াও নাপায়। চ' লিমিটেড কেৰিয়াৰ বৃদ্ধি কৰিবৰ কাৰণে কি কৰিব লাগিব? ইম্প্ৰুভ ইয়ৰ কেৰিয়াৰ বাই লাৰ্নিং প্ৰেক্টিকেল কম্পিউটাৰ স্কিল। লাৰ্নিং কম্পিউটাৰ স্কিল, কম্পিউটাৰ প্ৰেক্টিকেল স্কিল শিকাৰ পিছত সি কি কৰিব? তাৰ কেৰিয়াৰটো ইম্প্ৰুভ হ'ব আৰু সি এপ্লিকেবল ফৰ এনি কাইণ্ড অফ জব। যিকোনো জবৰ কাৰণে সি এপ্লিকেশ্যন দিব পাৰিব। তাৰপিছত কি আছে? ডিফিকাল্টিজ ইন অফিচ ভিত্তিক জব।
অফিচিয়েল যদি কোনো জব থাকে অফিচ বেছড কোৰ্চ কৰিব লাগিব টু হেণ্ডেল ৰিয়েল ৱৰ্ল্ড টাস্ক যিবিলাক অফিচ বেছড কোৰ্চ আছে যেনেকুৱা ৱাৰ্ড এক্সেল পাৱাৰ পইণ্ট এক্সেল এনেকুৱা টাইপৰ কোৰ্চ কৰিব লাগিব যিবিলাক কোৰ্চ শিকাৰ পিছত সি অফিচিয়েল কামৰ কাৰণে জবৰ কাৰণে এপ্লাই কৰিব পাৰে সেইকাৰণে ডিফিকাল্টিজ ইন অফিচ ভিত্তিক জব অফিচিয়েল কোনো জবৰ কাৰণে অফিচ বেছড জবৰ কাৰণে সি অসুবিধা পাব বা পাই আছে কাৰ যিবিলাকে কোনো কম্পিউটাৰ নলেজ বা কম্পিউটাৰ চাৰ্টিফিকেট নাই রিজেকশন ইন ব্যাংক এন্ড ক্লারিক্যাল পোস্ট ব্যাংক নাইবা ক্লারিক্যাল পোস্টতো হি রিজেক্ট হবো কারণ যার কি নাই কম্পিউটার সার্টিফিকেট নাই বা কম্পিউটার শিকা নাই সো প্রিপেয়ার ফর ব্যাংক এন্ড ক্লারিক্যাল এক্সাম উইথ কম্পিউটার ট্রেনিং ব্যাংক আৰু ক্লাৰিকেল এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব উইথ কম্পিউটাৰ ট্ৰেইনিঙৰ লগে লগে বেংক আৰু ক্লাৰিকেল জবৰ কাৰণে সি ট্ৰাই কৰিব লাগিব প্ৰিপেয়াৰ হ'ব লাগিব তেতিয়া সি কম্পিউটাৰ চাৰ্টিফিকেটখন পাব কম্পিউটাৰ জবটো মানে বেংক বা ক্লাৰিকেল জব পাবলৈ কম হ'ব তাৰপিছৰ অপশ্যনটো কি আছে নো প্ৰফেশ্যনেল বিশ্বাসযোগ্যতা মানে বিলিভ তার হাতত কোনো প্রফেশনাল সার্টিফিকেট নাই কোনো রিকগনাইজ সার্টিফিকেট নাই উইদাউট এনি রিকগনাইজ সার্টিফিকেট হি উইল নট গেট দ্য জব বিল্ড দ্য প্রফেশনাল লিভিং উইথ রিকগনাইজ সার্টিফিকেট প্রফেশনাল যদি কোনোবাই যাব বিচাৰে তেতিয়াহ'লে তাক কৰিব লাগিব এটা বিশ্বাস মানকত দেখাব লাগিব যে এই চাওক এই আমার কম্পিউটাৰ সার্টিফিকেট আছে এই বস্তু মই জানো এইখিনি বস্তু মই কৰিব পাৰো তেতিয়া হি উইল গেট দ্য জব তেতিয়া তাক জবটো দিব কাৰণ তাৰ প্ৰুফটো দেখাব লাগিব যে মই কি কৰিছো বা তাক এটা বিশ্বাস ধৰাব লাগিব যে মই এইখিনি বস্তু জানো এইখিনি জানাৰ পিছতহে বা এই বস্তু আমি জানো যেটো আমাৰ অফিচৰ বা প্ৰফেশনাল জবৰ কাৰণে দৰকাৰ হয় লিমিটেড ফ্রিল্যান্স বা অনলাইন ওয়ার্কশপ অপরচুনিটি লিমিটেড ফ্রিল্যান্সিং জব বা অনলাইন ওয়ার্ক অপরচুনিটি যদি কোনোবাই বিচাৰে তেতিয়াহ'লে সি এক্সপ্ল'ৰ কৰিব লাগিব সি এক্সপ্ল'ৰ দ্য ফ্ৰিল্যান্স বা অনলাইন জব উইথ কম্পিউটাৰ স্কিলৰ লগে লগে সি ফ্ৰিল্যান্স জব কৰিব পাৰে কোনো অনলাইন ওয়ার্ক কৰিব পাৰিব যদি কম্পিউটাৰ নলেজ থাকে বা কম্পিউটাৰ স্কিল যদি ভালকে জানে সেইটো হ'ব পাৰে এক্সেল সেইটো হ'ব পাৰে ওয়ার্ডপ্রেস সেইটো হ'ব পাৰে কোনো প্রোগ্রামিং ল্যাঙ্গুয়েজ সেইটো হ'ব পাৰে সফটওয়্যাৰ ডেভেলপমেন্ট যিকোনো কাম যিকোনো কম্পিউটাৰ কোৰ্স কৰাৰ পিছত যিকোনো এটা স্কিল ভালকৈ কৰাৰ পিছত তেতিয়া এই ফ্রিল্যান্সিং জব বা অনলাইন ওয়ার্ক অপরচুনিটি বিচাৰি পাব ট্রাভেল ইন হায়ার এডুকেশন উচ্চ শিক্ষা হোয়ার কম্পিউটার নলেজ ইজ ম্যান্ডেটরি হায়ার এডুকেশনৰ কাৰণেও যদি কোনোবাই আছে যে গ্রাজুয়েশন করছে বা হায়ার সেকেন্ডারি পাস কৰিছে তাৰপিছত যদি বিচাৰে যে অলপ হায়াৰ এডুকেশন কৰিম তাৰো কম্পিউটাৰ নলেজ লাগিব কিহৰ কাৰণে লাগিব আজিকালি চাওক ভাই আজিকালি এআই আছে কাৰণ এই অপৰচুনিটি ইমান সুবিধা হৈছে এআইৰ পিছত যদি আপোনাৰ যিটো কোৰ্স আছে এই কোৰ্সৰ যদি কোনো এটা বস্তু ভালকৈ বুজি পোৱা নাই বা এটা মেথছ বুজি পোৱা নাই এটা সাম বুজি পোৱা নাই সেই বস্তুটো আমি কম্পিউটাৰ থ্ৰুত অতি সোনকালে কম সময়ৰ ভিতৰত আমি চাই এইটো দিওঁ কেনেকে তেতিয়া আমি চাব লাগিব যাব লাগিব যে আমি কম্পিউটাৰ শিকিব লাগিব কম্পিউটাৰ শিকাৰ পিছতহে এইটো সি পাৰিব আদাৰৱাইজ কম্পিউটাৰ নিশিকিলে সি কেনেকে পাব মোবাইল দি মানুহে পাৰে কিন্তু যেতিয়া কম্পিউটাৰ বা ল্যাপটপ চলাব জানে তেতিয়া মোবাইলতো এইটো আছে ফ্ৰী আৰু বহুত ভালকে ইয়াতে এক্সপ্লোৰ কৰিব পাৰে সো প্ৰিপেয়াৰ ফৰ হায়াৰ এডুকেশ্যন কম্পিউটাৰ বেস ৰিকুৱাৰমেন্ট কম্পিউটাৰ বেস ৰিকুৱাৰমেন্ট যিখিনি আছে তাৰ কাৰণে হায়াৰ এডুকেশ্যনৰ কাৰণে প্ৰিপেয়াৰ হ'ব কাৰণে এই নলেজখিনি লাগিব লো কনফিডেন্স ইন সাক্ষাৎকাৰ যদি ক'ৰবাত সাক্ষাৎকাৰ দিব যায় যদি ক'ৰবাত হেৰি দিব যায় ইন্টাৰভিউ দিব যায় ইন্টাৰভিউত যায় কি হ'ব লো কনফিডেন্স কাৰণ কি তাৰ কনফিডেন্স হাই নহয় কাৰণ সি ভালকে কম্পিউটাৰ নাজানে বা কোনোবা এটা যদি বস্তু সুধে সেই এনচাৰটো ভালকৈ প্ৰিপেয়াৰলি দিব নোৱাৰে সেইকাৰণে বুষ্ট কনফিডেন্স তোমাৰ কনফিডেন্স লেভেল হাই কৰিব লাগিব থ্ৰু দ্য প্ৰেক্টিকেল এণ্ড চাৰ্টিফিকেট থ্ৰু দ্য প্ৰেক্টিকেল নলেজ এণ্ড চাৰ্টিফিকেশ্যন প্ৰেক্টিকেল নলেজটো লাগিব প্লাছ চাৰ্টিফিকেটো লাগিব কাৰণ উইদাউট এনি নলেজ সি কেতিয়াও জব পাব নোৱাৰে অকল চাৰ্টিফিকেটটো শ্ব' কৰিলে নহ'ব চাৰ্টিফিকেট শ্ব' কৰিলেতো জব নাপায় কাৰণ কি এই প্ৰেক্টিকেল স্কিলটো লাগিব সব প্ৰেক্টিকেল আৰু সার্টিফিকেট দুটাই দরকার আছে প্র্যাকটিক্যাল সার্টিফিকেট এমপ্লয়ার্স মে ডাউট প্র্যাকটিক্যাল এমপ্লয়ারে কি করে প্র্যাকটিক্যালত বহুত ডাউট থাকে তেনেকুৱা স্কিলস গেইন কৰিবৰ কাৰণে প্ৰ্যাকটিক্যাল স্কিল কৰাব লাগিব এন্ড শো এভিডেন্স উইথ ইউৰ স্কিল গেইন প্ৰ্যাকটিক্যাল দক্ষতা প্ৰ্যাকটিক্যাল এবিলিটি এন্ড শো এভিডেন্স অফ দ্য
স্কিল তোমাৰ স্কিলটো ডেভেলপ কৰিব লাগিব। তাৰপিছত কি কৈছে মিসড চান্সেছ ইন ডাটা এন্ট্ৰি এণ্ড বেক অফিচ জব। কোনোবাই যদি বেক অফিচ জব কৰিব বিচাৰে বা বেক মানে বেক অফিচ বা ফ্ৰন্ট অফিচ ইয়াতে দুই ধৰণৰ জব থাকে। যদি বেক অফিচ জব কৰিব বিচাৰে ডাটা এন্ট্ৰিৰ কাৰণে তেতিয়া সি চান্সটো হেৰাই যাব। কাৰণ কি সেই মানুহজনে যদি এক্সেল নাজানে, ষ্টুডেণ্টে যদি এক্সেল ভালকৈ নাজানে, ডাটা এন্ট্ৰি জব কেনেকে পাব? টাইপিং স্কিল নাই, সি টাইপ কৰিব নোৱাৰে। এপ্লাই ফৰ ডাটা এন্ট্ৰি এণ্ড অফিচ জব কনফিডেঞ্চিয়েল। সেইকাৰণে এপ্লাই কৰিব পাৰিব যদি হি উইল হেভ দ্য নলেজ। যেতিয়া তাৰ নলেজ থাকিব তেতিয়া সি কি কৰিব পাৰিব ডাটা এন্ট্ৰিৰ কাৰণে বা বেক অফিচ জবৰ কাৰণে সি এপ্লাই কৰিব পাৰিব। কেনট এপ্লাই ফৰ ডিজিটেল মাৰ্কেটিং ৰ'লছ। ডিজিটেল মাৰ্কেটিঙৰ কাৰণে সি একো জব নাপায় কাৰণ এই ডিজিটেল মাৰ্কেটিং শিকাই নাই, কাৰণ কম্পিউটাৰ নাজানে ডিজিটেল মাৰ্কেটিং কেনেকে কৰিব। এজন মানুহৰ কম্পিউটাৰ ইমান এচেঞ্চিয়েল হৈছে যে যদি আপুনি ডিজিটেল মাৰ্কেটিং কৰে, যদি আপুনি বেক অফিচ জব কৰিব বিচাৰে, যদি চৰকাৰী জব কৰিব বিচাৰে, যদি প্ৰাইভেট জব কৰিব বিচাৰে, চবতে কিন্তু এইটো বাৰে বাৰে কৈছে যে কম্পিউটাৰ নলেজটো লাগিবই। খালি নলেজ থাকিলে নহ'ব, তাৰ এটা ভেলিড প্ৰুফ থাকিব লাগিব। কাৰণ কি আমি যে ইণ্টাৰভিউত যে ক'লো যে মই জানো, মই সব কিছু জানো, কম্পিউটাৰ যিমান যি আছে সব কৰিব জানো। আরে ভাই তোমার সার্টিফিকেট ক'ত? বলে সার্টিফিকেট তো ভাই মই শিকিছো। নহ'ব, তেতিয়া কিন্তু তাক ৰিজেক্ট কৰিব যায়। সেইকাৰণে কম্পিউটাৰ শিকাৰ লগে লগে তাৰ চাৰ্টিফিকেটখনো দৰকাৰ। লাৰ্ণ ডিজিটেল মাৰ্কেটিং টু কোৱালিটি ফৰ ডিজিটেল মাৰ্কেটিং। কোৱালিফাই ফৰ ডিজিটেল মাৰ্কেটিং। ডিজিটেল মাৰ্কেটিঙৰ কাৰণে কোৱালিফাই হ'ব কাৰণে ডিজিটেল মাৰ্কেটিং শিকিব লাগিব। ডিজিটেল মাৰ্কেটিং শিকাৰ পিছতে কোৱালিফাই হ'ব। বা ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন শিকিব লাগিব, নাইবা পোষ্ট গ্ৰাজুৱেট ডিপ্লোমা ইন কম্পিউটাৰ শিকিব লাগিব, নাইবা ডিচিএ শিকিব লাগিব, নাইবা একদম হলেও বেছিক কম্পিউটাৰ নলেজটো তাত থাকিব লাগিব। তেতিয়া সি কম্পিউটাৰ জব পাবলৈ সক্ষম হ'ব। তাৰপিছত কি কৈছে ডিফিকাল্টিজ ইন টেকনলজি ড্ৰাইভেন কৰ্মসংস্থাপন। যদি কোনো কৰ্মসংস্থান পোৱা নাই ইয়াতে এডাপ্ট টু টেকনলজি ড্ৰাইভেন কৰ্মসংস্থান উইথ প্ৰপাৰ ট্ৰেইনিং, উইথ প্ৰপাৰ ট্ৰেইনিং উইথ প্ৰপাৰ ট্ৰেইনিঙত যাব লাগিব। নো এলিজিবিলিটি টু টিচ কম্পিউটাৰ বেচিক। ইয়াতে কি হৈছে নো এলিজিবিলিটি টু কম্পিউটাৰ বেচিক। কম্পিউটাৰ বেচিক শিকাবৰ কাৰণে যদি এজন বিচাৰে যে মই কাৰোবাক কম্পিউটাৰ শিকাম, কম্পিউটাৰ শিকাবৰ কাৰণে তাৰ কি লাগিব? বেচিক এলিজিবিলিটি লাগিব। কম্পিউটাৰ টিচিং দিবৰ কাৰণে তাৰ নলেজ লাগিব, কাৰণ নলেজ নোহোৱাকৈ ই কেতিয়াও কম্পিউটাৰ ট্ৰেইনিং দিব নোৱাৰে। তো কম্পিউটাৰ ট্ৰেইনিং হিচাপে যদি কম্পিউটাৰ ট্ৰেইনাৰ হিচাপে যদি কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু সি ফুল নলেজ লাগিব কম্পিউটাৰ। গতিকে টিচ কম্পিউটাৰ বেচিক আফটাৰ চাৰ্টিফিকেশ্যন, চাৰ্টিফিকেশ্যন লাগিবই। লেফট বিহাইণ্ড ইন কম্পিটিটিভ এক্সাম মানে প্ৰতিযোগিতামূলক এক্সাম ৰিকুৱাৰিং কম্পিউটাৰ স্কিল। কোনো কম্পিটিটিভ এক্সাম দিব গ'লেও কম্পিউটাৰ স্কিল লাগিব। চ' প্ৰিপেয়াৰ কম্পিটিটিভ এক্সাম, কম্পিটিটিভ এক্সাম ৰিকুৱাৰিং কম্পিউটাৰ স্কিল। যদি কোনো কম্পিটিটিভ এক্সাম দিব বিচাৰে তেতিয়া কিন্তু কম্পিউটাৰ নলেজ লাগিব, লগতে কম্পিউটাৰ চাৰ্টিফিকেটো লাগিব। চ' এটা কথা বাৰে বাৰে কৈ আছো, যদি কাৰোবাক কম্পিউটাৰ নলেজ লাগে বা কম্পিউটাৰ চাৰ্টিফিকেট লাগে বা কম্পিউটাৰ শিকিব লাগে তেতিয়াহ'লে আজি আমাৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰাৰ পিছত নাইবা আমাৰ এপ অৰিয়েণ্টেল আইটি চেণ্টাৰ বুলি এটা এপ আছে, অৰিয়েণ্টেল আইটি চেণ্টাৰ, সেই এপটোত যাই ডাউনলোড কৰি লৈ আপনি আপনার কম্পিউটার স্কিল বঢ়াব পাৰে বা কম্পিউটার নলেজ বঢ়াব পাৰে। Limited chances in it related sector. Gain IT related. This is limited chances in IT related sector. IT related মানে ইনফরমেশন টেকনোলজি। ইনফরমেশন টেকনোলজি সেক্টৰত যদি কোনোবাই জব কৰিব বিচাৰে তেতিয়াতো অবভিয়াছলি তাৰ কম্পিউটাৰ নলেজ লাগিবই। এইটো অলপ চলপ কম্পিউটাৰ নলেজ নালাগে, কমচে কম 1 year কোর্স কৰিব লাগিব, কমচে কম 6 months কোর্স কৰিব লাগিব। তাৰমানে তাৰ কোর্স নলেজ গেইন কৰিব লাগিব, স্কিল গেইন কৰিব লাগিব। সো গেইন আইটি রিলেটেড স্কিল টু ইনক্রিজ চান্সেস ইন আইটি সেক্টর। রিডিউস ওভারঅল এমপ্লয়েবিলিটি ইন টুডেজ ডিজিটাল যুগ। এই ডিজিটাল যুগৰ কাৰণে আপনার ইমপ্রুভ কৰিব লাগিব ওভারঅল এমপ্লয়েবিলিটি এন্ড স্টে কমপ্লিট ইন টুডেজ ডিজিটাল এরা। বর্তমানে এই ডিজিটাল যুগত কি কৰিব লাগিব? ইমপ্রুভ ওভারঅল এমপ্লয়েবিলিটি এন্ড স্টে কম্পিটিটিভ ইন টুডেজ। মানুহৰ লগত কম্পিট দিব পৰা কেপাচিটি থাকিব লাগিব। এজন ষ্টুডেন্ট আছে, আমি ক'ৰবাত ইণ্টাৰভিউ দিব গ'লো, ইণ্টাৰভিউ দিব যায় কি কৰিলো, 3জন আমাৰ তাতে ইণ্টাৰভিউ দিব আহিছে, তেতিয়া সেই 3জনতকৈ আমি হায়েষ্ট যদি পাৰফৰ্মেঞ্চ দেখাব পাৰো বা আমি হায়েষ্ট চবতকৈ ভাল পাৰফৰ্মেঞ্চ বা ভালকৈ দেখাব পাৰো,
বা মোৰ এই কম্পিউটাৰ নলেজ আছে, মোৰ পাৰ্চনেলিটি বহুত ভাল, তেতিয়াহে আমি জব পাবলৈ সক্ষম হ'ম। কাৰণ তিনিজনৰ মাজত এইটোৱে চাব যে কাৰ কম্পিউটাৰ কোৰ্চ আছে, কাৰ কম্পিউটাৰ কোৰ্চ নাই, তাই ক'ত পৰা কম্পিউটাৰ কোৰ্চ কৰিছে বা কোনটো কোৰ্চ কৰিছে, সেইটো চাই এটা জব দিব। তো আজি এই ভিডিঅ'খনত আমি যিমানখিনি কথা আলোচনা কৰিলো, এই কথাখিনি আপোনালোকে ভালকৈ চাব যে যিবিলাকে কম্পিউটাৰ শিকিছে, স্মাৰ্ট কম্পিউটাৰ নলেজ লৈছে, কিন্তু সিহঁতৰ চাৰ্টিফিকেটো নাই, সিহঁতৰ কাৰণে প্ৰব্লেম। যিবিলাকে কম্পিউটাৰ শিকা নাই, সিহঁতৰ কাৰণে প্ৰব্লেম। চ' কম্পিউটাৰ শিকক, কম্পিউটাৰ শিকাৰ পিছত চাৰ্টিফিকেটখন এটলিষ্ট লাগিব। কাৰণ কি, যেতিয়া জবৰ কাৰণে এপ্লিকেশ্যন দিব না, তেতিয়া গম পাব। কম্পিউটাৰ এপ্লিকেশ্যন যেতিয়ালৈকে এপ্লিকেশ্যন নকৰে, তেতিয়ালৈকে কিন্তু এইটো আমাৰ চান্সত নাহে। আমাৰ ইয়াতে বহুত ষ্টুডেন্ট আছে যিবিলাক কম্পিউটাৰ কৰিছে, কিন্তু কম্পিউটাৰ চাৰ্টিফিকেটখন লোৱা নাই। কিন্তু এনেকে কৰিব নালাগে। কাৰণ কি, কম্পিউটাৰ শিকাৰ পিছত আমি যদি ক'ৰবাত জবৰ কাৰণে এপ্লাই কৰো, তেতিয়া কিন্তু 100% তাতে চাৰ্টিফিকেটখন শ্ব' কৰিব লাগিব। প্লাছ তাতে প্ৰেক্টিকেল নলেজ তাক দেখাব লাগিব। সেইকাৰণে প্ৰেক্টিকেল নলেজো গেইন কৰিব লাগিব, লগে লগে চাৰ্টিফিকেটখন লাগিব। সেই চাৰ্টিফিকেটে আপুনি যিকোনো জেগাত জব পাবলৈ সক্ষম হ'ব। আমাৰ ইয়াৰ পৰা আজি বহুত ষ্টুডেন্ট বিভিন্ন জেগাত জব কৰি আছে। আমাৰ ইয়াতে শিকি বিভিন্ন জেগাত জব কৰি আছে। চ' পলম নকৰি আজি আপুনি ডিচিশ্যন লওক যে আপুনি কি কৰিব লাগে। আৰু আমাৰ ইয়াতে যদি এডমিশ্যন লয়, এডমিশ্যন ল'ব পাৰিব। আদাৰৱাইজ যদি আপুনি প্লে ষ্টৰত যায়, অৰিয়েণ্টেল IT চেণ্টাৰ বুলি মাৰে, তেতিয়া আমাৰ ইনষ্টিটিউটৰ যিটো এপ, সেই এপটো পাব। সেই এপত যাই আপুনি কি কৰিব লাগিব, সেই এপত যাই আপনি এনৰোল কৰক। এনৰোল কৰাৰ পিছত আপনি তাৰ পৰা হেৰিটো পাই যাব। চ' আজিয়ে এনৰোল কৰক।